কিন্তু মোৰ জিকা 100% মানে একেবাৰে কাঠাং মই 90% ভোট লৈ পেলাই জিকি যাম। জিলা অন্তৰ্গত আমাৰ 5টা যেটো এছেম্বলি সমষ্টি আছে, আমি একেলগে 5টা সমষ্টিৰ প্ৰাৰ্থীবিলাকে মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আজিৰ দিনটো ঠিক কৰিলোঁ। সেই মৰ্মে আজি আমাৰ 1 নম্বৰ গোসাইগাঁও, 2 নম্বৰ দতমা, 3 নম্বৰ কোকৰাঝাৰ, 4 নম্বৰ বাউকুংগ্ৰি আৰু 5 নম্বৰ পৰ্বতজোৰা MLA সমষ্টিৰ প্ৰাৰ্থীবিলাকে একেলগে আমি মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিন আৰু সেই দিনাখন আমাৰ আজি মানে আমাৰ কি কয় সেইটো ভগৱান মহাদেৱৰো এটা পবিত্ৰ দিন, সোমবাৰ দিন। এই পবিত্ৰ দিনটোকে আমি বাছি লৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আমি মানে সিদ্ধান্ত ল'লোঁ। এই হিচাপে অলপ পাছতে মোৰ মনোনয়ন বা আমাৰ মনোনয়ন পত্ৰ দাখিল কৰা হ'ব। হাজাৰ হাজাৰ লাখ লাখ মানুহবিলাকে আজি এই মনোনয়ন পত্ৰ দাখিল কৰাত তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে নিজৰ নিজৰ অঞ্চলৰ পৰা নিজৰ নিজৰ সমষ্টিবিলাকৰ আমাৰ প্ৰাৰ্থীসকলক জিকাবৰ কাৰণে, জিকাব মাত্ৰ নহয়, বিপুল একেবাৰে ৰেকৰ্ড আসামৰ ভিতৰত ৰেকৰ্ড সৃষ্টি কৰি এটা আমাৰ মানে জিকাবৰ কাৰণে এটা উদ্দেশ্য লৈ পেলাই আমাৰ ছাপৰ্টাৰসকলে, শুভাকাংক্ষীসকলে আজি ইয়াত তেওঁলোকে ৰাতিপুৱাৰ পৰাই মনোনয়ন পত্ৰ দাখিল কৰাৰ এজন সাক্ষী হিচাপে হ'বৰ কাৰণে আমাক লৈ তেখেতসকলে সমৰ্থন আগবঢ়াই আহিছে। আমাক উৎসাহ, উদ্দীপনা, সাহস আৰু বিশ্বাস তেখেতসকলে যোগাইছে। আমি এই ৰাইজৰ আস্থা বিশ্বাস লৈয়ে, ৰাইজৰ এই বিপুল সমৰ্থন লৈয়ে, ৰাইজৰ এই শক্তিটোকে আগত ৰাখিয়ে আজি আমি মনোনয়ন পত্ৰ দাখিল কৰিম। ইয়াৰ পিছত আমি নিৰ্বাচনী মানে যুঁজৰ যিবিলাক ক্ষেত্ৰ আছে, নিজৰ ক্ষেত্ৰখনত আমি আগুৱাই যাম, ৰাইজক আগত ৰাখি। মই বিজয় সাব্যস্ত কৰিবৰ কাৰণে উদ্দেশ্য লৈয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। মই নাজানো কোনে হাৰি যায়, কোনে উৰি যায়, মই সেইটো নাজানো। অকল মই নহয়, আমাৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও 1 নম্বৰ, 2 নম্বৰ দতমা, 3 নম্বৰ দতমা, 3 নম্বৰ কোকৰাঝাৰ, 4 নম্বৰ আমাৰ বাউকুংগ্ৰি, 5 নম্বৰ আমাৰ পৰ্বতজোৰা সমষ্টি, এই গোটেইকেইটা 5টা MLA সমষ্টিৰ পৰা আমাৰ 5জন বিধায়ক আমি পাবলৈ গৈ আছোঁ। তেখেতসকলেও বিপুলভাৱে আমাৰ এই নিৰ্বাচনত জিকি যাব। ৰাইজ আমাৰ লগত আছে।